আমি আলোচনা কৰিবলৈ এতিয়া জাষ্ট আগবাঢ়িছোঁ। আমাৰ আলোচনাৰ পিছতে আমাৰ সম্পূৰ্ণ আমাৰ কাৰণ চেণ্ট্ৰেল কমিটি গোটেই অসমৰে চেণ্ট্ৰেল কমিটিয়ে এইখিনি আমাৰ কালি ৰাতি আমাৰ লগত আলোচনা কৰি আছে। তেখেতসকলে আমাক প্ৰথমে ডিচিশ্যন শিৱসাগৰ ডিষ্ট্ৰিক্টত ল'বলৈ কৈছে। যদি শিৱসাগৰ ডিষ্ট্ৰিক্টত নহয়, তেতিয়া ভৱিষ্যতে যিখিনি আৰু কাৰ্যপন্থা কৰিবলগীয়া আছে আমাৰ অন্য ডিষ্ট্ৰিক্টবিলাকতো আমি সেইটো কথা আলোচনা কৰিম। গতিকে আমি ৰাতি দিন আপোনালোকে দেখিছে, আমি এতিয়া চাওক না, আমি প্ৰত্যেকে ফেচবুক খুলি ল'ব লাগিব আৰু প্ৰত্যেকে নিজৰ কাম দেখাব লাগিব। তেনেহ'লে আমি সেইটোৱে কথা। গতিকে আমি কাৰো এগেইনষ্টত নাই যোৱা, আমি ব্যৱহাৰৰ এগেইনষ্টত গৈছোঁ। আমি ল'ৰা ছোৱালীক কাইলৈ কি শিক্ষা দিম, আমি কি শিক্ষা দিম? শিক্ষা গ্ৰহণ কৰি আমি মানুহক বেয়া ব্যৱহাৰ কৰিবলৈ শিকাম নে কি শিক্ষা দিম? গতিকে আমি মোৰ ভুল হ'ব পাৰে কিছুমান কথাত, কিন্তু আমি দুখ পাইছোঁ এইটো কথাত, আৰু আমি তাৰ বাবে এটা আলোচনা এতিয়া আমাৰ হ'ব। আলোচনাৰ পিছতে আমি আপোনালোকক সকলো কথা জনাবলৈ দিম, বেয়া নাপাব। এতিয়া অকণমান ব্যস্ত হৈ আপোনালোকে নিশ্চয় গম পাইছে, শিৱসাগৰ জিলা প্ৰশাসনৰ সকলো কৰ্মচাৰী আৰু সকলো ইয়াতে কৰ্মচাৰী হওক, বিষয়া হওক, সকলোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, ক'লা ড্ৰেছ পৰিধান কৰিছে। আৰু ইয়াৰ লগত জড়িত প্ৰকৃত কথাটো হ'ল কি, যোৱা বিগত দিনত আমি দেখিবলৈ পাই আহিছোঁ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী তথা জিলা প্ৰশাসনৰ মুৰব্বী যিধৰণে যোৱাকালি অপদস্থ কৰা হ'ল এজন IAS বিষয়াক, যিধৰণে আমাৰ সন্মানীয় বিধায়কে এজন আমাৰ বান পৰিস্থিতিৰ মাজত তেখেতক অপদস্থ কৰিলে, আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এনে সময়ত সেই পৰিস্থিতিৰ পৰা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমি যিটো প্ৰচেষ্টা কৰিব লাগিছিলে, সেই প্ৰচেষ্টাক আওকাণ কৰি জিলা প্ৰশাসনৰ ব্যৱস্থাটোক অস্থিৰ কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু গতিকে সকলোকে অনুৰোধ জনাইছোঁ আমাৰ লগত সকলোৱে সহযোগ কৰে। এতিয়া আমি আলোচনা কৰিবলৈ এতিয়া জাষ্ট আগবাঢ়িছোঁ। আমাৰ আলোচনাৰ পিছতে আমাৰ সম্পূৰ্ণ আমাৰ কাৰণ চেণ্ট্ৰেল কমিটি গোটেই অসমৰে চেণ্ট্ৰেল কমিটিয়ে এইখিনি আমাৰ কালি ৰাতি আমাৰ লগত আলোচনা কৰি আছে। তেখেতসকলে আমাক প্ৰথমে ডিচিশ্যন শিৱসাগৰ ডিষ্ট্ৰিক্টত ল'বলৈ কৈছে। যদি শিৱসাগৰ ডিষ্ট্ৰিক্টত নহয়, তেতিয়া ভৱিষ্যতে যিখিনি আৰু কাৰ্যপন্থা কৰিবলগীয়া আছে আমাৰ অন্য ডিষ্ট্ৰিক্টবিলাকতো আমি সেইটো কথা আলোচনা কৰিম। গতিকে আমি ৰাতি দিন আপোনালোকে দেখিছে, আমি এতিয়া চাওক না, আমি প্ৰত্যেকে ফেচবুক খুলি ল'ব লাগিব আৰু প্ৰত্যেকে নিজৰ কাম দেখাব লাগিব। তেনেহ'লে আমি সেইটোৱে কথা। গতিকে আমি কাৰো এগেইনষ্টত নাই যোৱা, আমি ব্যৱহাৰৰ এগেইনষ্টত গৈছোঁ। আমি ল'ৰা ছোৱালীক কাইলৈ কি শিক্ষা দিম, আমি কি শিক্ষা দিম? শিক্ষা গ্ৰহণ কৰি আমি মানুহক বেয়া ব্যৱহাৰ কৰিবলৈ শিকাম নে কি শিক্ষা দিম? গতিকে আমি মোৰ ভুল হ'ব পাৰে কিছুমান কথাত, কিন্তু আমি দুখ পাইছোঁ এইটো কথাত, আৰু আমি তাৰ বাবে এটা আলোচনা এতিয়া আমাৰ হ'ব। আলোচনাৰ পিছতে আমি আপোনালোকক সকলো কথা জনাবলৈ দিম, বেয়া নাপাব। এতিয়া অকণমান ব্যস্ত হৈ আপোনালোকে নিশ্চয় গম পাইছে, শিৱসাগৰ জিলা প্ৰশাসনৰ সকলো কৰ্মচাৰী আৰু সকলো ইয়াতে কৰ্মচাৰী হওক, বিষয়া হওক, সকলোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, ক'লা ড্ৰেছ পৰিধান কৰিছে। আৰু ইয়াৰ লগত জড়িত প্ৰকৃত কথাটো হ'ল কি, যোৱা বিগত দিনত আমি দেখিবলৈ পাই আহিছোঁ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী তথা জিলা প্ৰশাসনৰ মুৰব্বী যিধৰণে যোৱাকালি অপদস্থ কৰা হ'ল এজন IAS বিষয়াক, যিধৰণে আমাৰ সন্মানীয় বিধায়কে এজন আমাৰ বান পৰিস্থিতিৰ মাজত তেখেতক অপদস্থ কৰিলে, আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এনে সময়ত সেই পৰিস্থিতিৰ পৰা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমি যিটো প্ৰচেষ্টা কৰিব লাগিছিলে, সেই প্ৰচেষ্টাক আওকাণ কৰি জিলা প্ৰশাসনৰ ব্যৱস্থাটোক অস্থিৰ কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু গতিকে সকলোকে অনুৰোধ জনাইছোঁ আমাৰ লগত সকলোৱে সহযোগ কৰে।